ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী প্ৰসিদ্ধ নাট্যকাৰ, গল্পকাৰ আৰু লেখক সপনজ্যোতি ঠাকুৰ। সপনজ্যোতি ঠাকুৰে 30 বছৰৰো অধিক কাল ধৰি নাটক আৰু ৰচনা আৰু পৰিবেশনাৰ লগত জড়িত হৈ আহিছে। তেখেতে আকাশবাণী আৰু মঞ্চ উভয়ৰে বাবে নাটক ৰচনা কৰিছে। তেখেতে মঞ্চৰ বাবে 25খন পূৰ্ণাংগ পৰ্যায়ৰ নাটক আৰু 20খনৰো অধিক একাংকিকা নাটক ৰচনা কৰিছে। তেখেতে শিশু নাট আৰু বাটৰ নাটো ৰচনা কৰিছে আৰু বহুতো মঞ্চ আৰু অনাটক নাটক তেখেতে পৰিচালনাও কৰিছে। তেখেতৰ উল্লেখনীয় পূৰ্ণাংগ নাট্যসমূহ হৈছে অন্যায় ন্যায়, দ্ৰৌপদীৰ পৰিয়াল, অন্ধৰাজ, কবিতাৰ মৃত্যু, অঘৰী আত্মাৰ কাহিনী, বাঘময়, বোবা নিশাৰ কথা, হাতীৰ কথা, সংযোগ, চিলনীৰ জীয়েকৰ সাধু, ৰত্নাকৰ আদি, মিচিং কনেং, সংস্কাৰ, সৰু ধেমালি, বৰ ধেমালি, কাৰেঙৰ লিগিৰি, অন্য পাঠ, ভগ্নাংশ, চাৰ্কাছ, অন্তৰ্বাস ইত্যাদি কাব্য, কল্যাণ শৰ্মান, ভাটৌ কথা আদি। তেখেতৰ কেইখনমান অনাটাৰ নাটক হৈছে বিস্ফোৰণ, বাতৰিৰ শিৰোনাম, জনপ্ৰিয়তা, মানুহ, প্ৰেম, বানপানী, কাজি নেমুৰ বাগিচা, হাতীৰ কথা, সুখ দুখ আৰু অন্যান্য কথা, এটা ভূত আৰু এটা ভৱিষ্যতৰ কথা, সপোনৰ মৃত্যু অথবা অপমৃত্যু, শীতল চাহ, হুকুমদাৰ, ভগ্নাৱশেষ, নিৰ্জন নিবিড়, ভগ্নাংশ আদি। তেখেতৰ 3খন অনাটাৰ ধাৰাবাহিক হৈছে ক্ৰমে মধুৰতম সময়, মোৰ প্ৰথমটো ঘৰ, সুৰ অসুৰ ইত্যাদি। তেখেতৰ সুখ দুখ অন্যান্য কথা আৰু হাতীৰ কথাই আকাশবাণীৰ বাৰ্ষিক নাট প্ৰতিযোগিতাৰ 2য় শ্ৰেষ্ঠ নাটকৰ ৰাষ্ট্ৰীয় বঁটা, এটা ভূত আৰু ভৱিষ্যতৰ কথাই জুৰীৰ বিশেষ বঁটা আৰু হুকুমদাৰ নাটকে শ্ৰেষ্ঠ নাটকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। তেখেতৰ বিস্ফোৰণ আৰু হাতীৰ কথা নামৰ নাটক দুখন ভাৰতৰ স্বীকৃত সকলো ভাষালৈ অনুবাদ হৈ সকলো অনাটাৰ কেন্দ্ৰৰ পৰা একে সময়তে প্ৰচাৰ হৈছে। তেখেতৰ প্ৰকাশিত নাট্য সংকলন অন্যায় ন্যায় আৰু অন্যান্য, দ্ৰৌপদীৰ পৰিয়াল আৰু বাঘময়, 3খন একাংক, ফুল ফুলে কথা, সংস্কাৰ আৰু সৰু ধেমালি বৰ ধেমালি, 10খন নাটক। এগৰাকী গল্পকাৰ হিচাপেও প্ৰসিদ্ধি লাভ কৰা সপনজ্যোতি ঠাকুৰৰ প্ৰকাশিত গল্প সংকলন কেইখন হৈছে প্ৰতি বিপ্লৱী গল্প, প্ৰষ্টিটিউট অন হলিডে, সুগন্ধি বিলোৱা ছোৱালী। নাট্যকাৰৰ গল্প নামেৰে এটা গল্প সংকলন ডক্টৰ গীতালি শইকীয়াৰ সম্পাদনাত প্ৰকাশ হৈ ওলাইছে। তেখেতৰ অন্যায় ন্যায় নাটকখন হিন্দী ভাষালৈ অনুবাদ হৈছে আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত ৰংগ তৰংগত প্ৰকাশ পাইছে। তেখেতে ভাৰতৰ বহুতো নাট উৎসৱত নাট প্ৰদৰ্শন কৰিছে, বহুতো ক্লাছিক নাটকৰ পৰিচালনা কৰিছে, সাহিত্য অকাডেমি আৰু সংগীত নাটক অকাডেমিৰ বহুতো অনুষ্ঠানত অংশ লৈছে। তেখেতে মহেন্দ্ৰ বৰঠাকুৰ বঁটা, চিকন মৌপিয়া বঁটা, অমূল্য কাকতি বঁটা, শ্বেৰ চৌধুৰী বঁটা আৰু হৰিপদ চেতিয়া বঁটা লাভ কৰাৰ উপৰিও ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ চিনিয়ৰ ফেল'শ্বিপ লাভ কৰিছে। তেখেত আকাশবাণীৰ বি হাই গ্ৰেড প্ৰাপ্ত নাট্যশিল্পী। সপনজ্যোতি ঠাকুৰ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছো মই। হয়, আপুনি এগৰাকী নাট্যকাৰ, গল্পকাৰ, আপুনি নাট সমালোচনাও কৰে আৰু অন্যান্য লিখনিও লিখি আহিছে। মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে শব্দ আৰু অভিনয়ৰ এই জগতখনৰ সৈতে আপুনি কেনেদৰে জড়িত হৈ পৰিল? সৰুৰে পৰা আমাৰ দেৰগাঁৱত নাটক হৈ থাকে, নাটক চাওঁ, নাটকৰ লগত তেনেকে চাওঁতে নাটকৰ প্ৰতি এটা অনুৰাগ হ'ল আৰু সৰুৰে পৰা খুব LP স্কুলত পঢ়াৰ পৰাই নাটক কৰিবলৈ আৰম্ভ কৰিলো। স্কুলতে সৰু সুৰাকে অৰ্গেনাইজ কৰি LP স্কুলত নাটক কৰিলো। তাৰপিছত স্কুলত যেতিয়া হাইস্কুল কলেজত আমাৰ শ্ৰেণীৰ প্ৰতিযোগিতাবিলাক হয় নহয়, তাত আৰম্ভ কৰিলো। এনেকে নাটক কৰাটো আৰম্ভ কৰিলো। তাৰপিছত কলেজত পঢ়ি থাকোতে নাটক লিখিবলৈ আৰম্ভ হ'ল। মানে দেখি থাকো যে চাৰিওফালে নাটক হৈ থাকে। মোৰ ঘৰত নাটক চাটকৰ বিষয়ে আলোচনা হয়। দাদা দুজনমান আছে, আমাৰ খুৰাৰ দৰে, তেওঁলোকে নাটক কৰে। গতিকে তেওঁলোকৰ আমাৰ দেৰগাঁৱত বাতাবৰণ এটা আছিলেই তেতিয়া নাটক হৈ থকা। বাপুজী মন্দিৰৰ কাষতে মোৰ পৰা আধা ফাৰ্লং 1 ফাৰ্লঙৰ ভিতৰতে তালৈ গৈ থাকো, ৰিহাৰ্চেল চাওঁ আৰু সেই আখৰা চাই খুব ভাল লাগে। দামী বস্তু এটা লৈ যায় ব্যৱহাৰ কৰি, সৰু মাৰি এডালকে তৰোৱাল হিচাপে লৈ, সৰু চকী এখনকে সিংহাসন লৈ ৰিহাৰ্চেল কৰি থাকে। সেই ৰিহাৰ্চেলৰ সেই বস্তুটো মোৰ খুব ফেচিনেটিং আছিলে সেই মুহূৰ্তত।
সেইবিলাকে হয়তো নাটকৰ জগতখনলৈ লৈ আহিল। তাৰপিছত এটা দুটাকে কেতিয়াবা কেতিয়াবা লিখিছিলো, গল্প লিখিছিলো খুব আগতে। তাৰপিছত গল্প লিখাটো নাইকিয়া হৈ গ'ল। পিছত নাটক কৰি থাকোতে এবাৰ গল্প লিখিবলৈ আৰম্ভ হ'ল, আৰু তাৰপিছত মাজতে কেইটামান গল্প লিখি থাকিলো। এতিয়া বহুত দিন লিখাই নাই, এবছৰমান। সেইখনে এনেকেই আৰু জীয়াই থাকো, আচলতে সেই জীয়াই থকা পৰিৱেশটোতে সোমাই যাওঁ আৰু নাটকৰ লগত, সেইটোৱে কথা। হয় হয়। আপুনি আপোনাৰ জন্ম গোলাঘাট জিলাৰ দেৰগাঁৱত, আৰু আমি জানো যে গোলাঘাট জিলাৰ এটা সৃষ্টিশীল পৰিৱেশ আছে, নাটকৰ ক্ষেত্ৰতেই হওক বা সাহিত্যৰ ক্ষেত্ৰতেই হওক। সেই পৰিৱেশটোৱে আপোনাক কিদৰে প্ৰেৰণা দিছে? কিদৰে প্ৰেৰণা দিছে মানে, মই সেইটো পৰিৱেশতে জীয়াই থাকো যে, প্ৰেৰণা বেলেগকে দিবলৈ নাই, যে মই সেইটো পৰিৱেশতে থাকো। সেই পৰিৱেশটো থাকোতে মোৰ ইণ্টাৰেষ্টটো হৈ গ'ল নাটকৰ প্ৰতি, লেখাৰ প্ৰতি ইণ্টাৰেষ্ট হৈ যোৱাৰ কাৰণে তাত প্ৰথমতে এটা ভেটি আছিলে যে 2-4জন চিনিয়ৰ মানুহে নাটক কৰে, মোক নাটক কৰিবলৈ প্ৰথমতে নাটক কৰিবলৈ বাপুজী মন্দিৰত নোৱাৰি। প্ৰথমতে আপুনি বেকগ্ৰাউণ্ডত কাম কৰিব লাগিব, সহায় কৰিব লাগিব, বস্তু দাঙিব লাগিব, চকী পাৰিব লাগিব, এই জাতীয় কামবোৰ কৰাৰ পিছতহে আপোনাৰ সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে নাটক চাটক কৰিবলৈ পায়। সেই জাতীয় কিছুমান সুবিধা আছিল। তেতিয়া আমি সেইবোৰ কৰি মেলি ভিতৰত মঞ্চত সোমাবলৈ সৰু ল'ৰা হিচাপে মোৰ কিছু যোগ্যতা অৰ্জন কৰিলো। মঞ্চত শ্ব' চলি থাকোতে মঞ্চৰ ভিতৰত থাকিব পৰাটো এটা যোগ্যতাৰ কথা, সেই যোগ্যতা মই অৰ্জন কৰিলো। নাটকৰ সমানে সমানে ধৰক সাহিত্যৰ পৰিৱেশটোৰ সৈতেও আপুনি জড়িত হৈ আছে। সাহিত্যিকসকলৰ বিষয়ে আপুনি বিভিন্ন সময়ত উল্লেখ কৰিছে। তেওঁলোকৰ সাহিত্য কৰ্ম বা তেওঁলোকৰ সৈতে হোৱা আলাপ আলোচনাই আপোনাক কিদৰে সমৃদ্ধ কৰিছে, নহয় জানো? হয়, দেৰগাঁৱত সেই পৰিৱেশটো আছেই। 2-4জন মানুহ আছিলে, আব্দুল মালিক আছে, প্ৰফুল্ল বৰা ছাৰহঁত আছিল, সঞ্জীৱ কলিতা, অতুল ঠাকুৰ, এই মানুহবিলাকে আমি এটা লক্ষী মহন্ত ছাৰ, এই মানুহবিলাকে এটা নগেন ঠাকুৰ ছাৰ, এইবিলাকৰ সান্নিধ্যটো অহৰহ পায়ে থাকো নহয়। নগেন ঠাকুৰ ছাৰ আমাক পঢ়ুৱাইছে, তাৰপিছত এনেকে লক্ষী মহন্ত ছাৰ আমাক পঢ়ুৱাইছে। গতিকে এটা, আৰু দেৰগাঁওখন সৰু জেগা, ইজনে সিজনৰ দিনটোত এবাৰ দেখেই, আৰু বজাৰলৈ গ'লে চবে চবক লগেই পায়। দেওবৰীয়া বজাৰ এখন আছিলে, সেইখন বজাৰত মানে এই মানুহবোৰ অকল বজাৰ কৰিবলৈ নাহে, মানুহে ইজনে সিজনক লগো পায়, কথা পাতে। সৰু চাইকেল এখন লৈ বস্তু এটা কিনিবলৈ আহিব, কিন্তু ধৰক তাতে 20 মিনিট কথা পাতিব এজন এজন মানুহে। সেই তেনেকেই আমাৰ এটা পৰিৱেশ সৃষ্টি হৈ থাকিছিল। এতিয়া লাহে লাহে সেই পৰিৱেশবোৰ কমিছে, বজাৰ চজাৰ কৰা মেলাত কথা বতৰা, তথাপি মানে দুই এটা অকমান আছেগে এতিয়াও। সেই আন্তৰিক পৰিৱেশ বিলাকে আমাক লিখা মেলাত কিছু হয়তো অনুপ্ৰাণিত কৰিছে। নিশ্চয় নিশ্চয়, কাৰণ আপোনাৰ নাটকৰ উপৰিও আপোনাৰ সাহিত্যৰ ক্ষেত্ৰতো এটা নিৰ্দিষ্ট এটা শৈলী, নিজস্ব শৈলী এটা আপোনাৰ আছে, সেইটো মন কৰা যায়। সেইখিনি কথালৈ পিছলৈ আহিম বাৰু। নাটকৰ ক্ষেত্ৰতে নাটকৰ প্ৰশ্নৰ পৰাই যদি আৰম্ভ কৰো, আমি দেখিছো যে আপুনি মঞ্চৰ নাটক কৰে, আপুনি অনাদাৰ নাটকত যথেষ্ট খ্যাতি আছে আপোনাৰ। আৰু এবিধ অভিনৱ মানে সম্পৰীক্ষা আপুনি কৰিছে, যে আপুনি নাটকক মানুহৰ চোতাললৈ লৈ গৈছে। মানুহৰ চোতালত আমাৰ আছে যে হুঁচৰিৰ পৰম্পৰা আছিল, কিন্তু নাটক এখন অনুষ্ঠিত কৰাটো এক ধৰণৰ মানে এটা অভিনৱ সম্পৰীক্ষা বুলিয়ে ক'ব লাগিব। এইটো কি মানে নাটকক গণমুখী কৰাৰ প্ৰচেষ্টা আছিল নেকি? এই কথাখিনি আপোনাক অকমান আমাক জনাব নেকি? তাৰ মঞ্চ সজ্জা বা মানুহৰ এই চোতাল নাটকৰ প্ৰতি মানুহৰ সঁহাৰিবোৰ কেনেকুৱা আছিল, বা এনেকুৱা ধৰণৰ কথাখিনি? নাটক বস্তুটো লাহে লাহে এনেকুৱা হৈ গৈছে যেন কেৱল চহকী পইচা থকা টিমবিলাকে কৰিব লাগিব, চৰকাৰী পইচা লাগিব, 2 লাখ টকাৰ বাজেট, 5 লাখ টকাৰ বাজেট, ইমান ডাঙৰ বহুত ধৰণৰ কথাবোৰ আহিব। তাৰ ফলস্বৰূপে নাটকটো চবে কৰিব পৰা সক্ষমতালৈ নাইকিয়া হয়। এতিয়া ময়ে কৰিব নোৱাৰো, মই ক'ৰ পৰা পইচা তুলি থাকিম? নাটক কৰিম নে পইচা তুলিম, এই কথাটো আহিব। তাৰপিছত নাটকটো অলপ বেলেগ বস্তু বুলিও মই ভাবো, যে এটা সময়ত যে আমাৰ গাঁৱে গাঁৱে ঘূৰি আছিলে, এই টকাৰী বজাই যে এই দেহ বিচাৰ গীত গাই গাই মানুহৰ ঘৰে ঘৰে আহে, শিকি এটা দিয়ে। তাৰপিছত আমাৰ দেউতাই মানে মোক এই তেনেকুৱা শিকি টকাৰী বজা মানুহবোৰক পইচা দিয়ে, দি পেলাই সেৱা এটাও কৰায়। গতিকে মই টকাৰী বজোৱা মানুহ এজনো কিয় নহওঁ, এনেকে ভাবি সেই মানুহজনৰ প্ৰতি এটা মোৰ ঈৰ্ষাও আছিলে। গাঁৱে গাঁৱে ঘূৰি ফুৰে, গীত গায়, তাৰপাছত বিভিন্ন কথা কয় গানবোৰৰ মাজেদি। তাৰপাছত দেখিব যে তেওঁৰ মানুহৰ পৰা সমাদৰো অলপ অলপ পায়, কিন্তু তেওঁ এই যে নিৰ্বিকাৰ, পৃথিৱীত একো নাই, গানটো গাব লাগে, পইচাটো লৈ যাব লাগে, আৰু ৰাতিটো ভাত খাব যদি তাৰ পইচা ৰাতিলে মানুহে চাহ একাপ খুৱাই যদি পেট ভৰিলে, গতিকে মোৰ সেই জীৱনটো বৰ বেয়া নহয় যেন লাগে। তাৰপিছত
গতিকে নাটকটো তেনেকুৱা ধৰণৰ, কোনো ধৰণৰ বস্তু বিচাৰি আমি নাটক নকৰোঁ। এই নাটকখনত, মোৰ নতুন নাটকখনত এটা সংলাপ আছে। নাটকতনো কি পায় যে তুমি নাটক একো নাপালো বুলি দুখ কৰি আছা? এই যে মই একো নাপালো নহয়, মই যিটো পাইছো সেয়াই আৰু নাটকটো যিটো কৰিছো, যি পাইছো সেয়াই। মানে বেলেগকে আকৌ নাটকৰ পৰা মই কিবা পাইছো এনেকুৱা নহয়। গতিকে সেই কাৰণে এই নাটকখন মানে নাটকৰ চোতাললৈ লৈ চোতালত কৰি দিয়াৰ ধৰণটো হৈছে মানুহৰ ঘৰে ঘৰে যাওঁ, চাহ একাপ খুৱাই, কেতিয়াবা অহা যোৱা ভাড়াটোও দিয়ে, মানুহে মাতিবলৈ ধৰিলে খুব মানুহৰ ঘৰে। এতিয়া নাটকটো চলি আছে তেনেকে। এই বৰষুণৰ বতৰ এনেকুৱা এইকেইদিন, এই ছমাহ মান নাই কৰা, ষ্টেজৰ নাটক বেছিকে কৰিছো মানে আমাৰ পশ্চিমীয়া নাটকবিলাক। আকৌ এতিয়া আৰম্ভ হ'ব, অক্টোবৰ মানৰ পৰা আকৌ আৰম্ভ কৰিম। সেইটো এটা মোৰ ভাল লগা চাবজেক্ট। মানুহে খুব ওচৰৰ পৰা চাই, 20জন 22জন মানুহ বহে। আৰু আপুনি ধৰক ষ্টেজৰ নাটক এখন পৰিয়ালটোৰ 2জন মানুহ যাব পাৰিব, মানুহ ঘৰৰ বয়সস্থ মানুহজন, এই মানুহবোৰ যাব নোৱাৰে নহয় ষ্টেজলৈ। নাটক চোৱা মানুহেও চাবগে নোৱাৰে ষ্টেজলৈ গৈ। মই যদি নাটকখন লৈ যাওঁ, ঘৰৰ গোটেই পৰিয়ালটোৱে বহি চাই, একদম হাঁহি হাঁহি ক'ব নোৱাৰা হয় আনন্দ, মূৰত ধৰি আশীৰ্বাদ দি থাকিব। আৰু কেতিয়াবা ভোজ ভাতৰ আয়োজন কৰি দিয়ে, কিছুমান জেগাত ভোজ ভাত আয়োজন কৰি দিয়ে, ৰভা দি একেবাৰে ভোজ ভাত পাতে আমাক। আৰু কেতিয়াবা ন খোৱা পাতে, আমাৰ নাটকৰ টিমটো মানে ন খাবলৈ, আমি ন চ খাওঁ, মাটিত বহি নাটক কৰো। সেইবোৰ পৰিৱেশ। কাৰোবাৰ বাৰ্থডে পাতিলেও মাতি দিয়া হয়, আমাৰ ল'ৰাৰ বাৰ্থডে আজি নাটকখন কৰিবা, তেতিয়া ল'ৰা ছোৱালী গোট খাই, মানুহবোৰ ঘৰ 2-3 ঘৰ মানুহ গোট খালে আমাৰ দৰ্শক যথেষ্ট। ঘৰৰ চোতাল আপুনি নাটকখন ঠিক তেনেদৰে সজাই লয় যে তেনেকুৱা পৰিৱেশতো মানে যিকোনো এখন নাটক চোতালত কৰি দিয়ে মানে চোতাল নাটক। সেইখন তাৰ কাৰণে সেইখন নাটক লিখা হৈছে, ডিৰেকশ্যন কৰা হৈছে, তাৰ স্পেচত, তাৰ যিটো স্পেচ থাকে, সেই স্পেচটোক আমি ইম্প্ৰভাইজ কৰিবলগীয়া হয় কেতিয়াবা। প্ৰত্যেক মুহূৰ্ততে একেটা স্পেচে আপুনি নাপাব নহয়, প্ৰচেনিয়ামৰ নিচিনা স্পেচ এটা। প্ৰত্যেক ঘৰ চোতাল বেলেগ বেলেগ। কাৰোবাৰ কেতিয়াবা ধৰক আমি দুমহলীয়া ঘৰ এটা কাষত কুকুৰ এটা আছে, তাতে গৈ কৰিছো। কাৰোবাৰ খেৰৰ ঘৰ এটা কাষত কিবা বেলেগ এটা আছে, তাতো অভিনয় কৰিছো। দৰ্শকে তাৰ পৰা দূৰৰ পৰা হেকুটিয়াই চাইছে। তেনেকুৱাই সেইটো আছে। আৰু দৰ্শক খুব একাত্ম হৈ যায়, হাঁহি থাকে, ফূৰ্তি পায়। কাহিনীটো কেতিয়াও ধৰক আনন্দ, এই অকমান উদ্দীপক কাহিনী এটা থাকে, যিটো কাহিনীৰ লগত মানুহ নিজকে আইডেন্টিফাই কৰিব পাৰে। অমুকৰ কাহিনীৰ নিচিনা, মোৰ নিচিনা কিবা কিবি প্ৰত্যেকে নিজৰ লগত তাৰ লগত পৰিচয় বোধ কৰে লগত। সেইটো এটা গুৰুত্বপূৰ্ণ কথা। এনেকুৱা কিমান প্ৰদৰ্শনী এতিয়ালৈকে হৈছে আপোনাৰ চোতাল নাটকৰ? মোৰ চোতাল নাটকৰ 3খন খুব বেছি জনপ্ৰিয় হৈ আছে। সেইখনৰ বহুত শ্ব' হৈছে। এখনৰ 35টা মান শ্ব' হ'ল। প্ৰথমখন নাটকৰ 45টা-50টা মান শ্ব' হ'ল। দ্বিতীয়খন গেলিলিও কৰিছিলো। গেলিলিওখনৰ শ্ব' কৰিবলৈ মানে অলপ টান আছিলে, খৰচ কৰিছিলো। তাৰমানে সেই সময়ত বাৰ্টল ব্ৰেক্টৰ গেলিলিওখন চোতাললৈ লৈ আনিছিলো। টান কামেই আছিলে, অকমান মানে টান কাম আছিলে। শ্ব'বোৰ কৰি থাকিবলৈ ডায়লগবোৰ, বাৰ্টল ব্ৰেক্টৰ সেই ডায়লগবোৰ, সেই নাটকখনৰ টান মানে যথেষ্ট। অসমীয়া অনুবাদটো আমাৰ ক্ষীৰোধৰ বৰুৱা ছাৰে কৰিছিলে। তেখেতৰ অনুবাদটোকে লৈ মই ঠিক কৰি নাটকখন কৰিছিলো। মোৰ বৰ আনন্দ আছিলে। নাটকখন খুব ভাল ধৰণৰ প্ৰডাকশ্যন হৈছিলে। য'তে শ্ব' কৰিছো ততে খুব ভাল হৈছিল। সেই সময়ত গেলিলিওটো চাগে কল অফ দি টাইমো আছিলে। সেই সময়ত গেলিলিওখন কৰাটো মোৰ কাৰণে প্ৰয়োজন আছিলে, নিজৰ মানসিক শান্তিটোও প্ৰয়োজন। যুক্তি টুক্তি নাইকিয়া হৈ গৈছে পৃথিৱীখনত, যে আচলতে কোনোবাই সৰহকে হৰহৰাই কৈ দিলে নহব পৃথিৱীখন বুলি। পৃথিৱীখনো ঘূৰিব পাৰে। এই পৃথিৱীখন ঘূৰেটো যে গেলিলিওৱে কৈ থৈছিল, আৰু সেইটোৱে শুদ্ধ আৰু সত্য। সেই কথাটোকে প্ৰতিষ্ঠা কৰিবলৈ সেই মুহূৰ্তত মই সেই নাটকখন কৰাটো প্ৰয়োজন অনুভৱ কৰিছো। তাৰপিছত ঘৰৰ সাধু বুলি নাটক কৰি থাকিলো। সেইখন আৰু বহুত শ্ব' হ'ল। সেইখনলৈ বিভিন্ন জেগালৈ শ্ব' কৰিবলৈ মাতিলে, শ্ব' কৰি থাকিলো। এতিয়া নাটকখন লাইভ আছে। সেইখনত মই ৰলো কৰো, কিন্তু সেইখনত মানে কথাটো কি হয়, এখন গাড়ীতে যাব লাগে। আমাৰ এখন ইয়ন গাড়ী আছিলে। ইয়ন গাড়ীখনত 5টা বহিব পাৰে। ড্ৰাইভাৰজন মোৰ এক্টৰ, মই এক্টৰ, বাকী পিছত 3জন বহে। 5জন আৰামত বহি আমি 5জন গৈ নাটকখন কৰো। 45 মিনিট মান হয়। ফিজিবল হ'ব লাগিব। তাৰমানে আপুনি 2খন গাড়ী লৈ যাব নোৱাৰে। ফিজিবল হ'ব লাগিব, আপুনি খৰচ কমাব লাগিব। আৰু চব জেগাতে পইচা দিবও নোৱাৰে। 1000 টকা 1500 টকা প্ৰতিবাৰে তেলত মই নিজে ভৰি পেলাই কৰি থাকো। সেইটোৱে আৰু আনন্দ। এনেধৰণৰ যিটো আপুনি গণমুখী মানে প্ৰচেষ্টা সম্পৰীক্ষা কৰিলে, তাৰ সমান্তৰালভাৱে আপুনি কিন্তু বাঘময়, দ্ৰৌপদীৰ পৰিয়াল, এনেকুৱা ধৰণৰ যিবিলাক মঞ্চৰ সফল নাটক আপুনি কৰিছে, এইবিলাকতো যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে কৰিছে। বিশেষকে বাঘময় নাটকখনত যিটো আপুনি এটা সম্পৰীক্ষা কৰিছিলে, যে উদ্যোগীকৰণ বা নদী বান্ধৰ ভয়াৱহতা বুজাবলৈ
আপুনি এটা গোষ্ঠী চেতনাৰ যি লোকগাথা বা যি প্ৰতীক, সেই প্ৰতীকটো আপুনি অতি বিচক্ষণতাৰে ব্যৱহাৰ কৰিছিলে। এই ক্ষেত্ৰত নাট্য সৃষ্টিৰ দিশটোত আপুনি কেনেদৰে মানে মনোযোগ দিয়ে, যে আপুনি এখন যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে নাটক কৰিছে গোষ্ঠী চেতনাৰ লগত সম্পৰীক্ষা এটা কৰি, আৰু এটা আপুনি নদী বান্ধ বা তাৰ ভয়াৱহতা এনেকুৱা যি সময়ত হয়তো নদী বান্ধৰ সেই দিশটোৰ প্ৰতি মানুহ সচেতন হোৱা নাছিল, আপুনি সেইখিনি এতিয়া সেই ধৰণৰ কথাবোৰ মঞ্চলৈ আনিছে। যিখন মই নাটকখন লিখিছিলো সেই সময়ত নদী বান্ধৰ প্ৰশ্নবোৰ অসমত অহাই নাছিল। হয় হয়, যি সময়ত মই 94 মানত লিখা, 94-5 মানত লিখা এই নাটক বাঘময়খন 4-5 এনেকুৱা হ'ব, যি সময়ত নদী বান্ধৰ অসমত কল্পনাও কৰা নাই কোনো চাগে। কোনোবা মাল্টিনেশ্যনেল আছে হয়তো ভাবিছে ইয়াত কিবা কিবি হ'ব পাৰে দূৰ চকুৰ পৰা, কিন্তু কোনো ধৰণৰ মাটিত সেই ঘটনা ঘটা নাছিল। কিন্তু মোৰ অসমৰ বা নৰ্থ ইষ্টৰ, মিজোৰামৰ, এই নাগালেণ্ডৰ, এই অৰুণাচলৰ এই যি পানীৰ পোৱাৰা আছে, এইবিলাকক মই কেতিয়াও ভবা নাই যে কোনোবাই এৰি দিব, চকুৰ হাতৰ পৰা আঁতৰি যাব। এইটো মই কেতিয়াও ভবা নাছিলো যে কেতিয়াবা ধৰিব। এই কথাবোৰ কেতিয়াবা কেতিয়াবা আহি গলে আমাৰ কি কি পৰিস্থিতি হ'ব। আৰু যেতিয়া আমি টেৰৰিজিমটো অসমত খুব বেছি সন্ত্ৰাসটো চলি আছে, যেতিয়া তেতিয়া হত্যা হিংসা অতি সহজ, আৰু বিভিন্ন মুখামুখি হৈছো পৰিস্থিতি আমি, তেতিয়া মই দেখিছো এই কথাটো ক'ব খুজিছো যে সন্ত্ৰাসটো কোন ফালৰ পৰা আৰম্ভ হয়। সন্ত্ৰাসবাদটো যে আমি আৰম্ভ কৰো যে বন্দুক ল'ৰাকেইটাত আৰম্ভ হয়, সন্ত্ৰাসটো নহয়। সন্ত্ৰাসটো যে তাত এই ইলেক্ট্ৰিক পোষ্ট কেইটা পাতি দিলে, তাত বান্ধটো পাতি দিলে, বান্ধটো পাতি দিয়াৰ পৰা সন্ত্ৰাসটো আৰম্ভ। এই মানুহবোৰ কাহিনী বন্দুক ল'বলৈ খোজা নাছিল। সেই মানুহবোৰে যেতিয়া সিহঁতক তাৰ পৰা আঁতৰাই দিয়া হ'ল, সিহঁতৰ ভূমিটোৰ পৰা আঁতৰাই দিয়া হ'ল, সিহঁতৰ কালচাৰটোৰ পৰা আঁতৰাই দিয়া হ'ল, তেতিয়া সেই মানুহবোৰৰ কোনোবা দুটা মানে হাতত অস্ত্ৰ লৈ লয়। সেইটো এটা সত্যপথ হয় নে নহয় নাজানো, কিন্তু লৈতো আৰু তাৰ পৰাইতো আৰম্ভ হয়। আৰু সেই সন্ত্ৰাসটো বিভিন্ন ধৰণত বিয়পিব। আধুনিকৰণ, এই ধৰক হোটেলৰ ল'ৰাটোৱে হোটেল টাইগাৰলৈ যাব খোজে, সেই ল'ৰা যিটো মালিকৰ লগত যিটো আত্মীয় সম্পৰ্ক আছিল, ৰাতি মদ খাই অহাৰ পিছত ধেমালি কৰে, এইদৰে সেইদৰে ধেমালি কৰে, এই কথাবোৰ নাইকিয়া হৈ গ'ল। মানৱীয়তাৰ সৰু সৰু সূক্ষ্ম যিবোৰ ঘটনা আছিল সেইবোৰ নঘটা হৈ গ'ল। মানুহ হোটেল টাইগাৰ বেছি পইচা, আমুক তামুক তামুক, এইবিলাকলে মনোনিৱেশিকতা হৈ যায়। এইবোৰ আচলতে গোটেই আধুনিকীকৰণৰ বা উদ্যোগীকৰণ, বা এইবোৰ আচলতে আধুনিকীকৰণৰ উদ্যোগীকৰণো নহয়, মানে তাৰ পিছৰ পৰ্যায়ৰ বস্তু এটা, এই ডমিনেশ্যন, এক ধৰণৰ প্ৰকৃতিৰ ওপৰত প্ৰকাণ্ড আক্ৰমণ, এই জাতীয় বস্তুবিলাকৰ পৰাহে প্ৰসূত বুলি ভাবো। সেইকাৰণে সেইবিলাকৰ দ্বাৰাই সন্ত্ৰাসবাদবোৰ আৰম্ভ বুলি ভাবো, আৰু সেই কথাবোৰকে সেই নাটকখনত আছে। হয়, বিশেষকে বাঘময় নাটকখনত আপুনি বাঘৰ যিটো প্ৰতীক আনিলে, বা আপুনি যিটো নদী বান্ধৰ মানে ভয়াৱহতাটো বুজাবলৈ আপুনি মঞ্চত যিটো ইলেক্ট্ৰিক বাঘৰ যিটো প্ৰপ আপুনি আনিছিলে, এই ধাৰণাবিলাক মানে এনেকুৱা ধৰণৰ সম্পৰীক্ষাবিলাক অকমান নতুন যেন লাগিছিলে সেই সময়ত। আপোনাৰ এই কথা, হয়, এইবিলাক আপুনি কেনেকৈ ভাবিছিলে অকমান আমাক জনাই যদি। ধৰক এটা বাঘৰ সম্পৰীক্ষাটো নাটকত কৰা, মানে আপুনি প্ৰপ লৈ মডাৰ্ণ এটা কনচেপ্টৰ সৈতে, বস্তুবোৰ আহি যায়। ধৰক এতিয়া তেতিয়া মই মুখা চুখা বনাবলৈ নিজে শিকিছিলো, মুখাবিলাক নিজে বনোৱা, চব নিজ হাতে বনোৱা মুখাবিলাক, মোৰ হাতে একদম নিজ হাতে বনাইছিলো মুখাবিলাক। তাৰ পাঘৰ যিবিলাক মুখা আছিল, সেই বস্তুবিলাক ট্ৰেনজিশ্যন, যেতিয়া কেৰেক্টাৰটো লাহে লাহে মানুহলৈ ৰূপান্তৰিত হয়, মানুহটো বাঘলৈ ৰূপান্তৰিত হয়, সেই ৰূপান্তৰণৰ যিবোৰ কথা, তাৰ লগতে মাইডাল লৈ খেলা, তাত আচলতে খুব বেছি শ্ৰম, বেছি অন্য খৰচতকে শ্ৰমটো বহুত বেছি খৰচ হৈছে নাটকখনত। এইবিলাক মিলাব, গীত চব নিজে, দুটা গীত অনিল শইকীয়া সুৰ কৰি দিছিলো, অনিল শইকীয়া চাই। তাৰপিছত এটা মই ঠিক ঠাক কৰি দিছিলো, অনুৰাগে প্ৰথম আমাৰ অনিল শইকীয়া ছাৰ পুতেক অনুৰাগ শইকীয়া, পাপু তেতিয়া সিয়ে প্ৰথম ৰিদম গীত কৰি দিছিলে। মই এই গীতটো তেতিয়া সৰু ল'ৰা, সি 7-8ত কৰি আছে বাঘময় কৰোঁতে, 2003 মই 4ত কৰিছিলো প্ৰথম। এতিয়া পাপু সৰু, অনুৰাগৰ কথা কৈছো, অনুৰাগ শইকীয়া এতিয়া ইণ্ডিয়াৰ নাম কৰা মিউজিক ডাইৰেক্টৰ। সি প্ৰথমতে ৰিদম খিনি কৰি দিছিলে এই গানটো। তাৰ পাছত অনিল শইকীয়া ছাৰৰ লগত ৰাতি বহি বহি দুটা গান লিখিছিলো, সুৰ কৰিছিলো। বাকীবোৰ মই নিজে কৰা সুৰ, নিজে গীত, নিজে কৰা গীত।
গীতবোৰ বৰ ধুনীয়া লাগিছিল, মানুহে খুব বহু দিনলৈ মনত পৰি নাটকখন হৈ গ'লে গীতবোৰ মানুহে গাই এলেকাটো। সেই কথাবোৰ তালৈ পৰব বিলাক আচলতে নাটকখনে দাবী কৰে এই সময়ত। নাটকখন একেদিনাই হোৱা নাই, নাটকখন একেদিনাই ধৰক এইখন শ্ব' কৰি আছিল, প্ৰায় 60-70টা শ্ব' হৈছে এইখন নাটকত। যেতিয়া প্ৰথম নাটকখনৰ শ্ব'টোৰ পৰা লাহে লাহে ডেভেলপ কৰি থাকে কথাবোৰ, কনচাইজ হৈ যায়, বহুত বস্তু কাটি পেলাইছো, কিছুমান বস্তু সংযোগ কৰিছো, তেনেকে কৰোতে নাটকখনৰ আপুনি গুৱাহাটী শ্ব'টো চাইছিলে চাগে? গুৱাহাটী শ্ব'টোত বহুত সম্পাদিত হ'ল। হয়, ৰবীন্দ্ৰ ভৱন ভৰ্তি এক ৰবীন্দ্ৰ ভৱন দৰ্শকৰ সৈতে চোৱাৰ এইটো মজা এটা পাইছিলো। 2 বজাত হাউচফুল বুলি ৰবিজিতৰ দায়িত্বত আছিলে NSD-ৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰথম নাটক আছিলে। তাৰপিছত তেতিয়া ৰবিজিতাই মোক কৈছে যে 2 বজাত ভাই হাউচফুল, NSD মানুহে সুধিছে বোলে এই বান্দা কোন হে ভাই 2 বজাত হাউচফুল কৰি দিব। হয় হয় মোৰ ভাল লাগে সেইবোৰ কথা। হয়, এটা ভাল অভিজ্ঞতা আছিলে। এনে মঞ্চ নাটকৰ উপৰিও আপুনি অনাতাঁৰ নাটকসমূহৰ ক্ষেত্ৰত অতি সাৱলীল, যিবিলাক বিষয়ে আলোচনা নকৰিলে হয়তো আপোনাৰ নাট্য চৰ্চাৰ দিশটো অসম্পূৰ্ণ হৈ ৰব। অনাতাঁৰ নাটকৰ মাজেৰে আপুনি সৰ্বভাৰতীয় খ্যাতি লাভ কৰিছে। বিগত বৰ্ষত আপোনাৰ অনাতাঁৰ নাট্যসমূহৰ যি সংকলনো প্ৰকাশ পাইছে। এই অনাতাঁৰ নাট্য চৰ্চাৰ বিষয়ে কিছু কথা আমাক জনাব নেকি? আপুনি এতিয়াও লিখি আছে নে সেই নাটকবোৰ? নাটকটো গুৱাহাটী কেন্দ্ৰলৈ বহুত দিন মোক মতা নাই, নাটক লিখা নাই। কিন্তু ডিব্ৰুগড়লৈ নাটকে অলপতে ফেষ্টিভেলত কৰিলো, চিলনী জীয়েকৰ সাধু। আজি 4 মাহ মানৰ আগত, 3 মাহ, মাৰ্চত শ্ব'টো কৰিছো। এইবিলাক বৰ ৰেডিঅ' অনাতাঁৰ নাটকটো মোৰ ভাল লগা খুব এটা মাধ্যম। এতিয়া প্ৰথমতে সৰুৰে পৰা ৰেডিঅ'ত নাটক শুনিছো, আমাৰ ঘৰত এটা আয়োজনেই হয় ৰেডিঅ'ত নাটক শুনিব। মায়ে খুব ভাল পায় নাটক শুনি, আমাৰ বাইদেউহঁতে খুব ভালকে নাটকটো শুনে। শুনিছিলে হয়। সেই নাটক শুনোতে এটা এও থাকে নহয় ৰেডিঅ'ত, ময়ো নাটক লিখিব পৰা অৱস্থাত কলেজত থাকোতেই নাটক এখন লিখি পঠাই দিলো। সেই নাটকখন বাজিলে, বজাৰ পিছত দম্ভ হৈ গ'ল যে ৰেডিঅ'ত মোৰ নাটক বাজিছে। তাৰ পাছত মই নাটক লিখাটো চিৰিয়াছলি ৰেডিঅ'ত আৰম্ভ কৰিলো, আৰু তাৰ পৰা মোৰ নাটক বিলাক বেলেগ কিবা এনেকুৱা জাতীয়কে তেওঁলোকে বিবেচনা কৰি মোলৈ চিঠি এখন দিয়ে। এই কলেজত পঢ়ি থকা ল'ৰা এটা, পঢ়ি থকা আকাশবাণীৰ পৰা চিঠি এখন আহিছে, গুৰুত্বপূৰ্ণ কথা হৈছে মোৰ। তাৰ পাছত স্বনামধন্য শিল্পীসকলে আপোনাৰ এই চৰিত্ৰসমূহ অভিনয় কৰিছে। হয় হয়, খুব ভাল ভাল, তেতিয়া মোৰ বৰ ভাল লাগে। এদিন ৰেডিঅ'লৈ মই গৈছিলো কিবা কাৰণে, অতি আচৰিত কথা যে সেইদিনা মোৰ নাটকখনৰ ৰিহাৰ্চেল আৰু চলি আছে, নাটক এখন বাজিব। সেই নাটকখন মই বাজিব বুলি মই নাজানো, মোলৈ চিঠি পত্ৰ পোৱাহি নাই তেতিয়া তাকত, মই গুৱাহাটীতে আছো। তাৰপিছত গৈ ৰেডিঅ'লৈ সোমালো, কোনেও চিনি নাপায় মোক তেতিয়া, ৰেডিঅ'টো চিনি পাবলগীয়া কাৰণ নাই, পোৱালি ল'ৰা এটা। গৈছো এতিয়া বোলে তোমাৰ নাটকৰ ৰিহাৰ্চেল হৈ আছে, সেই নাটকখন মই দেখিলো ৰিহাৰ্চেল চব ডাঙৰ ডাঙৰ মানুহ, ৰুণু বাইদেউক প্ৰথম পালো, ৰুণ দেৱীয়ে কৰিছে, তাৰপিছত আমাৰ আৰতি বৰুৱা বাইদেউক কৰিছে, এনেকে বহুত পিছত সেইখনত নাই, সেইখনত নাই। শান্তনু বাইদেউ এইখনত কৰিছে, শান্তনু বাইদেউ প্ৰথম কৰিলে মানুহ প্ৰেম বান্ধা, সেইখনত পৰা আৰম্ভ হৈছে বাইদেউৰ যাত্ৰাটো, সহযাত্ৰাটো। সেই তেখেতসকলে নাটকটো কৰাব ফলস্বৰূপে কি হয়, আপুনি ৰেহাই নাপায়। তাৰমানে তেওঁলোকক আপুনি শান্তনু বাইদেৱে ৰেকৰ্ডিঙৰ আগমুহূৰ্তলৈকে আপোনাক প্ৰশ্ন সুধি থাকে, আপোনাৰ হাতত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ থাকিব, এইখন মই কমা এটা দি লওঁ নে বুলিও সুধিব, তপন দাই তেনেকে সুধিব, এইখন এনেকে কৰো নে, এইখন এনেকে কৰো নে, এইটো কি কৈছা বাৰু, তুমি কিহৰ কাৰণে এইটো এনেকে লিখিলা, এটা শব্দ যে দুবাৰ লিখিলা কেলে লিখিলা? আচলতে তপন দা বা শান্তনু বাইদেউ ডাঙৰ আৰ্টিষ্ট, সেইকাৰণে তেওঁলোকে প্ৰত্যেকটো কথা সুধি বাৰে বাৰে নিজৰ ওচৰত, নিজৰ লগত প্ৰেক্টিচ কৰে। তেতিয়াও আপুনি প্ৰেক্টিচ নকৰা বস্তু এটা তেখেতসকলে উলিয়াই নিয়ে, গতিকে সেইবিলাকে মোক প্ৰভাৱ পেলায়, মই যিকোনো ধৰণে কৰি দিব নোৱাৰো। এতিয়া নাটক লিখি আছো বুলি ৰেডিঅ'লৈ নাটক মানসিকভাৱে লিখি আছো, ঘৰতো লিখি থকা নাযায় আৰু ৰেডিঅ'লৈ এখন তাক দি থৈছো এটা বস্তু। সৰ্বভাৰতীয় খ্যাতিসম্পন্ন আপোনাৰ যি দুখন নাটক আছিলে, হুকুমদাৰ আৰু হাতীৰ কথা, অকমান আপুনি সেই দুখনৰ বেকগ্ৰাউণ্ডটো কব নেকি ৰচনাৰ? হাতীৰ কথা মোৰ এইটো মোৰ দুখদায়ক ঘটনা কিছুমান। হাতীৰ কথাখন হাতী মানুহৰ সংঘাত, আৰু সেই হাতী মানুহৰ সংঘাতটো মই দেখিছো নিজে, ফুৰুৱাবাহীত থাকোতে বা এনেকে থাকোতে দেখিছো যে মোৰ লগতে ভূপন বুলি মানুহ এটা মোৰ লগত শুই থাকে নাটক কৰি থাকোতে, সি ৰাতি এবাৰ ক্ষীণ মীন তেতেৰা মেতেৰা মানুহ এটা ৰাতি মধু অকণ
কিন্তু সি মোক আসন শিকায়, কঁকালৰ বিষ কেনেকে ভাল কৰিব লাগে এইবোৰ শিকায়, কঁকালৰ বিষ ভাল কৰিব লাগে শিকায়। এটা নাটকখনত আছে, কঁকালৰ বিষ ভাল কৰে টান ভৰি টানি দিয়ে, সেই নাটকখনতো আছে। তাৰপিছত গোপনে ৰাতি হঠাৎ জোৰ এটালৈ বান্দৰ হাতী খেদিবলৈ গুচি গ'ল ৰাতি 11টা 12টা বজাত। হাতী এটা আহিলে, কিন্তু সি অকলে সেই তেতেৰা ক্ষীণমিন মানুহটোৱে সৰু জোৰ এটালৈ হাতী এটা খেদি লৈ গ'ল। আপুনি কল্পনা কৰক ৰাতি এটা। সেই দৃশ্যবোৰ মোৰ চকুৰে। তাৰপিছত সেই সংঘাতটোৰে এই হাতীৰ কথাখন আৰম্ভ। তাৰ পাছত হাতীটো আচলতে এটা হাতী এটাতকেও মানসিক ভিতৰ ফালেও এটা হাতী থাকে, আপোনাক ডমিনেট কৰি থকা, অত্যাচাৰ কৰি থকা। সেই হাতীটো মই দেখিলো সমানে সমান। সেই হাতীবোৰ গোটেইবোৰ হাতী মিলাই হাতীৰ কথা। তাৰপিছত হাতীটো যে টুকুৰে টুকুৰে স্প্লিটেড হৈ যায়, হাতীৰ পোক এটা হৈ আমাৰ খাদ্যবোৰ খাই শস্যবোৰ খাই দিয়ে হাতী, সেই পোক বিলাকৰ কথাও আৰম্ভ হ'ল। গোটেইবোৰ আচলতে তেনেকুৱা ধৰণে হাতী নাটকখন এই যিখন ৰেডিঅ'ত আছে, ৰেডিঅ'খনতকে পিছত ষ্টেজত কৰিলো। তাত হাতীৰ পোকৰ প্ৰশ্নটো আহে। নাটকখন পঢ়িলে হয়তো আপুনি বা এখন ষ্টেজতো পায়, ইউটিউবতো পায় নাটকখন, হয়তো সেইবিলাক আপুনি দেখিব নাটকখন যে হাতী কেইবাবিধো আছে। মহিলা এগৰাকীক হাজবেণ্ডে ডমিনেট কৰি থকা, যিটো মানসিকভাৱে হেঁচা এটা দি থকা যিটো হাতী, আৰু সন্ত্ৰাসবাদ এৰি থৈ অহা, বন্দুক এৰি থৈ অহা মানুহ এটাৰ বুকুৰ ভিতৰত যিটো হাতী, সেই হাতীবিলাক সকলো একেলগে উদণ্ড উন্মত্ত হাতী, খুন্দা মাৰি দিয়ে হাতীটোত, জীয়া হাতীটোত খুন্দা মাৰি দিয়ে হাতীটোত, তাৰ মূৰৰ ওপৰত পচ পচাই থাকে। আচলতে সেইটো এটা মানসিক হাতী এটা। সেই হাতীবোৰৰ পৰা মুক্ত হোৱা, সেই হাতীৰ লগত যুঁজ দি থকা, সেই গোটেই কথাবোৰে হাতীৰ কথা। নাটকখনত আপুনি হাতীৰ বিভিন্ন প্ৰতীক আপুনি তাত আনিছে, বিভিন্ন ধৰণৰ হাতী দেখা যায় তাত। আৰু হুকুমদাৰ নাটকখন, হুকুমদাৰটো এক ধৰণে চাইকো এটা প্ৰব্লেম আৰু এক ধৰণে সামাজিক এটা, দুইটা কথা আছে। এগৰাকী অকলশৰীয়া নাৰী, তেওঁৰ জীৱন্ত কালত বহুত পুৰুষৰ লগত প্ৰেমৰ অভিনয় কৰে, প্ৰেম কৰে, কিবা কিবি কৰে, কিন্তু আচলতে তেওঁক কোনেও ভাল নাপায়। এই কথা তেওঁ লাহে লাহে অনুভৱ কৰিব, আৰু সেই অনুভৱ কৰিবলৈ তেওঁ বিভিন্ন জনৰ প্ৰেমত ঠগি আছে, আৰু তেওঁ আচলতে ঠগ খাই আছে। তেওঁৰ লগত তেওঁ লগ নাই। সেই লগ নাথাকোতে তেওঁ এটা ডাঙৰ অফিচাৰ তদন্ত কৰিবলৈ তদন্ত কৰিবলৈ যাওঁতে দেখেগে যে এটা প্ৰকাণ্ড মানে প্ৰকৃতিৰ লুণ্ঠন চলি আছে। সেই লুণ্ঠনটো ঢাকিবলৈ এটা গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত ঘটোৱা হৈছে। তাই মহিলাগৰাকীয়ে গৈ দেখি যায় গোটেই কাৰবাৰ। এতিয়া লগে লগে দেখে যে তাত যিটো মানুহ মাৰিছিলে গোষ্ঠী সংঘৰ্ষটো হোৱাৰ আগে আগে যে এটা মানুহ মাৰিছিলে, সেই মানুহটো তাৰ এসময়ত কলেজৰ দিনৰ প্ৰথম প্ৰেমিক আছিল। সেই প্ৰেমিকটোৱে তাক পৃথিৱী এখন দেখুৱাই দিছিলে, যে দ্ৰোণ ফুল লাখ লাখ মৌ খাইছিলে। এই নাচিবলৈ যাওঁতে ভৰিত জুনুকা বান্ধি থাকোতে তাইক একদম স্বৰ্গলৈ যোৱা পথ বুলি কৈছিলে। এইটো পৃথিৱীৰ ঈশ্বৰৰ লগত সংযোগ হোৱাৰ পথ এইটো। তাৰ পাছত তাইৰ জন্মদিনত এটা পানীত মাছ মেলি দিছিলে, জীয়া মাছ এটা। সেইবোৰ কথাই তাইক এনেকুৱাকে কৰিবলৈ ধৰিলে যে মই কি কৰিলো পৃথিৱীত। তাৰ মুখখন দেখাৰ পিছত মানুহজনীয়ে সলনি কৰি দিলে জীৱনটো, যে ৰিপৰ্টটো সঁচা ৰিপৰ্ট তুলিছে, যে যি হয় হ'ব। এতিয়া মিনিষ্টাৰে তাইক প্ৰেচাৰ দিছে, বিভিন্ন সন্ত্ৰাসবাদীয়ে প্ৰেচাৰ দিছে, বিভিন্ন ধৰণৰ প্ৰেচাৰ দিছে, যে তুমি কাৰণ তাইক পইচা দি চব কাম কৰাব পৰা যায়, কিন্তু এই কামটো পইচা দি নাই কৰা। কাৰণ সেই ল'ৰাটোৰ মুখখন তাত গৈ দেখি ফটো এখন মাৰি থোৱা আছে, তাত মানুহে ল'ৰা ছোৱালীয়ে তাক চাকি তাকি দিছে, কাৰণ মানুহবিলাকক পৰিৱৰ্তনৰ কথা কৈছিল, লুণ্ঠনৰ বিপৰীতে মানুহক উচ্চতাইছিল, লুণ্ঠনৰ বিৰুদ্ধেও মানে মানুহক জাগ্ৰত কৰিছিল। এই কথাবিলাকে মানুহজনীক সলনি কৰিছিলে। মানে সেই প্ৰহৰী হৈ থাকি গ'ল সেই মানুহটোৰ প্ৰেম। সেই কথাবিলাক মোৰ বুকুত অকণমান ক'ৰবাত আছিলে, এটা দুখ আছিলে। সেই দুখটোৱে এই নাটকখন লিখাৰ পিছত অলপ মই ভাবো অকণমান মানে শান্তি দিছিলে নাটকখন। এই নাটক কেইখনটো আপোনাৰ সৰ্বভাৰতীয় খ্যাতি লাভ কৰিছে, আৰু গোটেইখিনি ভাষাত ভাৰতবৰ্ষৰ মানে অনুবাদ হৈ ৰেডিঅ' যোগে অনাদাৰ যোগে প্ৰচাৰ হৈ গৈছে। তাৰ মানে আপুনি কিবা ফিডবেক পাইছিল নে? উৎসাহজনক কিবা মানে অভিজ্ঞতা আছিল নে আপোনাৰ তেনেকুৱা? নাটকবোৰ বহুত ভাল পায়, এই নাটকবিলাক বহুত ভাল পোৱা নাটক। হুকুমদাৰ নাটকখন চাগে মই বিভিন্ন ইমানকে শ্বেয়াৰ হোৱা নাটক মই পোৱা। নাটকখন কেনেবাকে ৰেকৰ্ডিং হৈ আহি গ'ল, কোনে ৰেকৰ্ড কৰি কেনেকে পঠিয়ালে ক'ব নোৱাৰো, কিন্তু চবলৈকে মোলৈকে আহিল বিভিন্ন জনৰ পৰা 20টা 22টা মানে হোৱাটছএপ মেছেজত এইখনৰ ৰেকৰ্ডিং। গোটেই
মানুহে নাটকবোৰ অসমৰ মই ভবা নাই নাটক যে এনেকে শ্বেয়াৰ কেতিয়াবা কিবা গান এটা হয় বেলেগ কথা, কিন্তু এই 35 মিনিটৰ 30 মিনিটৰ এখন নাটক এই ঘৰে ঘৰে মোবাইলে মানুহে য'তে ত'তে শুনে, আৰু এতিয়া ইউটিউবতো আছে নাটকখন শুনি মানে মানুহে অহৰহ কৈ থাকিব। তেতিয়া সেই কথাটো আছে, এতিয়াও হুকুম দাৰ শুনে মানুহ গাড়ীত লগাই লৈ শুনি থাকে, শুনি শুনি আহে আপোনাৰ হুকুম দাৰ শুনি আহে। নিশ্চয় দুইগৰাকী মানুহে কৰিছিল। হয়, প্ৰেৰণাদায়ী, অতি প্ৰেৰণাদায়ী কথা এইবিলাক আচলতে এজন সৃষ্টিশীল মানুহৰ কাৰণে, নহয় জানো? সপনজ্যোতি ঠাকুৰ ডাঙৰীয়া, আপুনি চোতাল নাটক, অনাতাঁৰ নাটক আৰু মঞ্চ নাটক এই তিনিবিধৰ নাটক কৰি আহিছে। এই তিনিবিধ নাটকৰ ভিতৰত কোনবিধ নাটকত আপুনি নিজকে সাৱলীল ভাৱে দেখা পায়, বা কোনবিধ আপোনাৰ অন্তৰ বেছি ওচৰ চপা? তেনেকুৱা কথা নাই, তাৰমানে কথাটো এটাকেইটা একে ধৰণৰ। কোনোবা মুহূৰ্তত অনাতাঁৰটো এটা বেলেগ মাধ্যম, মানে প্ৰচেনীয়া মঞ্চৰটো এটা বেলেগ, চোতালৰটো এটা বেলেগ, সুকীয়া আৰু কৰি ভালেই লাগে, তিনিওটাই ভাল লাগে। বিশেষ নহয়, তাৰমানে এইটো মই এইটোত এনেকে খাইছো, এইটো এনেকে খাইছো, তেনেকুৱা ধৰণৰ কথাহে। এটা মাধ্যম, মই প্ৰত্যেকটো বস্তুৱে ভাল লাগে, সেইটো বিশেষ বুলি ক'ব নোৱাৰো। মই মঞ্চতো এতিয়া মজি থাকিব পাৰো, অনাতাঁৰটো মই মজি যাওঁ একেবাৰে যদি কামটো কৰো, চোতাল নাটকটো আৰু ভালেই লাগে। এইটো নতুন আমদানি আয়ত্ব কৰা, গতিকে এইটোও ভাল লাগি থাকে কৰি। হয়, নাটকৰ লগে লগে আপুনি সাহিত্য চৰ্চাও কৰি আহিছে। আপুনি আপোনাৰ গল্প আমাৰ খুব চিনাকি, আমি আগ্ৰহেৰে পঢ়ো আপোনাৰ গল্প। আৰু নাটক, যাক আমি পৰিবেশ্য কলা বুলি কওঁ, সেই নাটকৰ কিন্তু একে সময়তে সাহিত্যিক গুণো থাকে। বিশেষকে আপোনাৰ কেইবাখনো অনাতাঁৰ নাটক বা মঞ্চ নাটকত সেই সাহিত্যিক গুণবিলাক আমি দেখা পাওঁ। গতিকে সেয়েহে দৰ্শকে নাটক চোৱাৰ উপৰিও মানসম্পন্ন যিসমূহ নাটক, সেই নাটকসমূহ সাহিত্য হিচাপেও চৰ্চা কৰে বা কদৰ কৰে। আৰু ই এক অতি উন্নত অধিক কৰ্ষণ নাটক বা গল্পৰ উপৰিও আপুনি কিন্তু নাটকৰ বিষয়ে বা সাহিত্যৰ বিষয়েও লিখা মেলাও কৰি আহিছে। অসমৰ সাম্প্ৰতিক সাহিত্য সমালোচনা বা নাট্য সমালোচনাৰ যিটো ধাৰা, সেই ধাৰাটোক লৈ আপুনি সুখী নে? আপুনি অনুভৱ কৰে নেকি যে মানসম্পন্ন দৰ্শক বা ৰুচিশীল পাঠকক উন্নত আৰু গণমুখী এই দুইবিধ কলাৰ কৰ্ষণৰ পৰা ধীৰে ধীৰে আঁতৰাই নিয়াৰ এক প্ৰচেষ্টা চলি আহিছে? কিছুমান ধৰক সহজ বা মানে আন্তৰিকতা ভৰা কিছুমান ক্ৰিয়েটিভ স্পেচ বা কথা কোৱাৰ পৰিৱেশ, সেইবিলাক যেন আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে নোহোৱা হৈ গৈছে। আৰু এনে পৰিস্থিতিত সৃষ্টিশীল লোকসকলে কি কৰা উচিত বুলি ভাবে আপুনি? প্ৰথমতে এই যে নাটকক কেৱল পাৰফৰ্মিং আৰ্ট এনেকে বুলি ভবা হয়, এই কথাটোক লৈ মোৰ অলপ বিৰোধ আছে। যে নাটকটো সাহিত্য সমানে সমানে, ইয়াৰ সাহিত্যৰ ইয়াৰ গুণটো এনেকুৱা ধৰণৰ যে লিটাৰেচাৰ দ্যাট ৱৰ্কছ, খোজকাঢ়ি থাকে সাহিত্য। গতিকে ধৰণে নাটক বুজিব লাগে। শ্বেক্সপিয়াৰটো সাহিত্যিক নহয় নেকি? তাৰমানে এই নাট্যকাৰহে নেকি? ইমানবোৰ নাটক লিখে, কালিদাসৰ কাব্যশ্ৰী নাটক বুলি কয়, কালিদাসৰ নাটকবোৰ। গতিকে নাটকবিলাক সাহিত্য, সাহিত্যৰ কথা যেতিয়া পাতো, তেতিয়া আমি আজিকালি নাটকৰ কথা খুব কমহে পাতো, নহয় জানো? আমাৰ দুৰ্বলতা, আৰু দুৰ্বলতাই আমাক কৰিলে কি, আমাৰ নাটকবিলাক বহু ক্ষেত্ৰত অলপ কেৱল প্ৰদৰ্শনমুখী কৰি পেলালে, প্ৰদৰ্শন উপযোগ্য কৰি পেলালে। তাৰমানে সাহিত্যিক মূল্য যেন নাই তাৰ, এই ধৰণীয় কৰি পেলোৱা হ'ল। এই ধৰণৰ এটা প্ৰচাৰো চলিলে ধৰণে। এই সৃষ্টিশীল নৃত্যৰ নিচিনা বস্তু এটা নহয় নাটকৰ ভিতৰত এটা কণ্টেণ্ট আছে, কেতিয়াবা চাইলেণ্ট হ'ব পাৰে, কিন্তু তাৰ ভিতৰতো সি কণ্টেণ্ট আছে। সেইবিলাক আচলতে সাহিত্য, যেনেকে পেইন্টিং এখন যেনেকে আলোচনা কৰা হয়, কবিতা এটা যেনেকে আলোচনা কৰা হয়, উপন্যাস এখন যেনেকে আলোচনা কৰা হয়, সেইটো নাটক এখন আলোচনা হ'ব লাগে। সেই আলোচনা ধৰণটো কেতিয়াবা কোনোবাই কাচিত এখন বা দুখন নাটকত কৰে, বাকীবোৰ বেছিভাগেই এই ধৰক নাটকখন বেয়া পাব বুলি লিখে। এই যেন আমুকৰ নাটকখন বেয়া হৈ লিখিলে কেনেকে বেয়া পাই যাব, বা আমুকৰ নাটকখন বেয়া বুলি লিখিবই লাগিব কাৰণ তেওঁ মোৰ লগত ভাল নাই, তেওঁ আমুকৰ পৰা আহিছে, গতিকে তেওঁ নাটকখন ভালকে লিখাৰ কোনো মূল্য নাই। গতিকে আৰু এইখন নাটকৰ বিষয়ে ভালকে লিখিব লাগে, এইখন নাটকৰ বিষয়ে ভালকে লিখিব লাগে, আগতেই নিৰ্ধাৰিত হৈ থাকে যে ভালকে লিখিব লাগে। এইবোৰে নাটকৰ সামগ্ৰিক পৰিৱেশটোৰ ওপৰত এটা ডাঙৰ আঘাত আনিছে। নাটক সেইকাৰণে আপুনি ভাল নাটক বেয়া নাটকৰ বিবেচনা কৰিব নোৱাৰে।
আপুনি মাৰ্জ হৈ যায় সকলো বস্তুবিলাক মাৰ্জ হৈ যায় হয় মানে মই বহুত দিন আগতে ক্ষেত্ৰতো সেইটো লিখিছিলো হয় মই বহুত আগতে লিখিছিলো জেচিবি বুলি বস্তু এটা চাৰ্চ হয় কৰিলে জেচিবি মানে বস্তুটো এনেকুৱা যে সকলো সমান কৰি পেলাই মানে গোঁসাই ঘৰৰ ভেটি আৰু লেট্ৰিনৰ গাত সমান কৰি পেলাই একেবাৰে চব যে মিহি কৰি সমান কৰি দিয়ে ৰাস্তা বনাওতে সেই তেনেকুৱা কৰি পেলালে আমাৰ এই জেচিবি নিচিনা মানে চব সমান কৰি পেলাই এই সমান কৰি পেলোৱাটো নহয় আচলতে ক'ৰবাত থাকে ক'ৰবাত চাপ থাকে ক'ৰবাত মানে গোলাপ গন্ধ থাকে ক'ৰবাত গন্ধ থাকে এই গোটেই কথাবোৰে সত্য সকলোকে সমান কৰি দিয়া এই কথাটো ঠিক কথাটো মোৰ মানে সেই সমালোচনা এইটোৱে আমাক অপকাৰ কৰিছে বহুত অপকাৰ কৰিছে যিটো আমি সাহিত্য বা অন্যান্য ভৌতিক ক্ষেত্ৰবিলাকতো দেখিবলৈ পাইছো তেনেহলে মোৰ প্ৰশ্নটো আছিল যে তেনেহলে সৃষ্টিশীল লোকসকলে এই সময়ত কি কৰা উচিত যে যিসকলে অতি গভীৰভাৱে নিজৰ কামবোৰ কৰিব খোজে তেওঁলোকে অকলশৰীয়াৰ দৰে হৈ গৈছে ইচ্ছা কৰিলেও আপুনি ধৰক নাটক এখন পূৰ্বৰ দৰে সকলো ঠাইতে হয়তো আপুনি মঞ্চস্থ কৰিব নোৱাৰিবও পাৰে হয়তো বিভিন্ন বাধা বিঘিনি আহি যাবও পাৰে তেনে ক্ষেত্ৰত আপুনি কি কৰিব আমি কি কৰা উচিত এতিয়া মই যিটো আপুনি যদি আমি এইটো ফ্ৰীডম অফ হয় ক্ৰিয়েটিভ ফ্ৰীডমটোৰ কথা যদি আমি চিন্তা কৰো চাওক পৰহিলে মোৰ যিখন নাটক হ'ব তাত লিখা আছে যে এইখনেই নাটকখন মাউৰত নোযোৱা কেইটাৰ কাহিনী চব মাউৰত নাযায় কিছুমান মানুহ থাকি যায় কেইটামান মাউৰত নোযোৱা সেই মাউৰত নোযোৱা কেইটাই চলাই থাকিব লাগিব পৃথিৱী সেইখনো এখন পৃথিৱী মই নাভাবো যে গোটেই হেৰাৰ জাকটোৰ লগত মই মাৰ্চ কৰিব লাগিব মই মোৰ নাটক হৈ থাকিব কাইলৈ যেতিয়া মানুহে বিকল্পৰ সন্ধান কৰিব মোৰ নাটকখন হয়তো যদি তাৰ কিবা মূল্য আছে সি তাৰ ওলাই থাকিব আৰু মই মোৰ ধৰণেই নাটক কৰি থাকিব লাগিব মই এই কৰিব মোক কোনোবাই এই প্ৰস্তাৱত মই মোক যাব নোৱাৰিম যে কোনোবাই ধৰক নাটকখন এই আমুক ফেষ্টিভেললৈ মাতিবলৈ তামুক ফেষ্টিভেললৈ মাতিবৰ কাৰণে এনেধৰণে ৰঙালীলা লাইট জ্বলাই কিবা কিবি কৰি আমুকৰ পিছফালে তামুকৰ পিছফালে গৈ সিজন অফিচাৰ লগত লগ লাগি নাটক ফেষ্টিভেললৈ পঠিয়াব কিবা কিবি কৰি থাকিব সেইবোৰ মই কৰি থাকিব নোৱাৰো মোৰ নাটকখন যেনেকে আছে তেনেকে থাকিব নোৱাৰিলে ভাল নাটক হ'ব কিবা হ'ব মই বিকল্প সন্ধান কৰি আৰু যি কেইবছৰ জীয়াই থাকো কৰিম নাটক এই প্ৰশ্নটোৱে এই কথাটোৱে মই শুনিবলৈ বিচাৰি আছিলো যে বিকল্পৰ সন্ধান এটা খুব মানে ক্ৰিয়েটিং সাম অল্টাৰনেটিভ স্পেচ সেইটোৱে এইটো সময়ৰ আটাইতকৈ হয়তো জৰুৰী কথা যাৰ জৰিয়তে আমি হয়তো সাৰ্ভাইভ কৰিব পাৰো নহয় জানো নাই কৰিয়েইতো আছো ইমান দিনে বিকল্প সন্ধানে কৰি আছো আজি ইমান কৰিছো পথাৰৰ মাজত ধৰক আমাৰ এই অকালিৰ ভিতৰত আমাৰ নাটক হৈছিলে ল'ৰা ছোৱালীবোৰে এটা ৱৰ্কশ্বপ কৰিলে মোৰ ওচৰলৈ আহিলে যে ৱৰ্কশ্বপ এটা কৰিব লাগে ৱৰ্কশ্বপ কৰিলো কৰাৰ পিছত ডাঙৰ কথাটো হ'ল যে ৰিহাৰ্চেল নাই অকে এটা স্পেচৰ সন্ধান কৰিলো এখন প্ৰকাণ্ড ফিল্ড আছিলে ফিল্ডখনত নাটক কৰিলো পথাৰখন দৰ্শক পঢ়িল ধুনীয়াকে নাটক চালে হৈ গ'ল তাৰপিছত তেনেকে বিভিন্ন স্পেচ কৰিছো বিভিন্ন গছৰ তলত লাইট জ্বলাই লৈ কিবা কিবি নাটক কৰি আছো মইতো আৰু অহৰহ ৰবীন্দ্ৰ ভৱন কলাক্ষেত্ৰ ষ্টেজ নাপাওঁ আৰু ইয়াৰ পৰা গৈ আমাৰ দেৰগাঁৱত ষ্টেজেই নাইকিয়া হয় ষ্টেজ ভাঙি পেলালে ষ্টেজেই নাই তথাপি প্ৰচেনিয়াম ষ্টেজ নাম ৰিহাৰ্চেল কৰি মই নাটকটো বন্ধ কৰা নাই আজি ইমান বছৰে মোৰ হাতত এই ৰবীন্দ্ৰ ভৱন কলাক্ষেত্ৰ নাই কিন্তু মোক কিন্তু নাটকটো অফ কৰা নাই আৰু নাটকবোৰ মই যেতিয়া গুৱাহাটীলৈ লৈ যাওঁ গুৱাহাটী নাটক খুব বেয়া এই জাতিটো প্ৰতিষ্ঠা হোৱা নাই সেই নাটকবোৰ গুৱাহাটী নাটকৰ সৈতে সমানে ফেৰ মাৰি নাটকবোৰ হৈ আছে গতিকে মই সেই জেগাতে মোৰ কেইটামান নাটক এক্টৰ পাইছো আৰু বহুত এক্টৰ ওলাই গৈছে বিভিন্ন চিনেমা ফেষ্টিভেল এইবোৰ টিভি চিৰিয়েল এইবিলাকত কৰি আছেগে গতিকে মোৰ এক্টৰ কেইটাই মোৰ লগত নাটক কৰা কেইটাই আৰু মোৰ জীৱনৰ স্পানটো কিমান মই কেইদিন জীয়াই থাকিম আৰু মোৰ যিখিনি কাম কৰিছো সেইখিনি কাম মোৰ কাৰণে আনন্দদায়ক আৰু মই হতাশ হোৱাও নাই আৰু ধৰক ২ নম্বৰ কথাটো হ'ল যে মই বেছি বিচৰাও নাই কিবা সাংঘাতিক ধৰণৰ প্ৰাইজ লাগিব কিবা লাগিব স্বীকৃতি লাগিব এই জাতীয় মোৰ ধাৰণাই নাই এই জাতীয় ধাৰণাৰে মই নাটক কৰিবলৈ লোৱাই নাই গতিকে মোক সেইবিলাকে নাপায়গে গুৱাহাটীৰ দৰ্শক দিল্লীৰ দৰ্শক আমুকৰ দৰ্শক মোক নালাগে মোৰ ইয়াত দৰ্শকেই ঢেৰ আছে মোৰ এইখিনি দৰ্শকক মই মানে নাটকখন দেখুৱাব পাৰিলে যথেষ্ট মোৰ কাৰণে এনাফ হৈ গ'ল আৰু মোক তাকে কিমান লাগিছে
মই আমুকত তামুকলে কিবা বিচাৰি ফুৰা মানুহ মই নহয়। সেইটো নহয় হয়, যথেষ্ট আশাব্যঞ্জক কথা। সপনজ্যোতি ঠাকুৰ ডাঙৰীয়া, মোৰ শেষৰ প্ৰশ্নটো, নিজৰ সৃষ্টিশীল জীৱনৰ উত্তৰণ ঘটাবলৈ আপুনি কি কৰে? মই জীয়াই থাকো, মই নকওঁ, মই জীয়াই থাকো আৰু জীয়াই থাকিলে হ'ল। যিটো জীৱন সেইটো সৃষ্টিশীল জীৱনে মোৰ, আৰু মই বিশেষকে কৰিবলগীয়া নাই। মই মন গ'লে আমুকলে গুচি যাওঁ, মোৰ যি কাম কৰিবলগীয়া আছে সেয়াই আৰু কামবোৰ কৰি থাকো। মই কেৰেক্টাৰ বিচাৰি হাবিয়ে বননিয়ে ঘূৰি ফুৰিব নালাগে, মোৰ কাহিনী বিচাৰি হাবিয়ে বননিয়ে ঘূৰি ফুৰিব নালাগে। মানুহৰ লগত থাকো, মানুহে মোক কাহিনীবোৰ কাণত একেবাৰে পচাই দিয়ে, মই লিখি থৈ দিব লাগে। মোৰ কাহিনীবোৰ কেতিয়া বোলে মানুহে কয় যে কাহিনী বিচাৰি গৱেষণা কৰে, কিবা কৰে, আমুক কৰে, মোৰ গৱেষণাত মোৰ কাহিনীয়ে দমদমাই থাকে, ইমান ভৰ্তি হৈ থাকে। মানুহে ইমান কথা কয়, দুখৰ কথা কয়, সুখৰ কথা কয়, কাণৰ কাষত ডাইলগবোৰ কৈয়ে থাকে। মই সংগ্ৰহে কৰিব লাগে, মই একো ক'ব নালাগে। গতিকে মই সৃষ্টিশীল জীৱনটো জীৱলৈ আকৌ বেলেগকে কৰিবলগীয়া একো নাই, মই জীয়াই থাকিলেই হ'ল। মই মাত্ৰ জীয়াই থাকো বছ। অকে, অশেষ ধন্যবাদ সপনজ্যোতি ঠাকুৰ ডাঙৰীয়া, আপুনি আপোনাৰ যথেষ্ট ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। আপোনাৰ এক সুদীৰ্ঘ সৃষ্টিশীল জীৱন আমি কামনা কৰিছো। আমি আশা কৰিম আপুনি নতুন নতুন সম্পৰীক্ষাৰে নাট্য জগত আৰু সাহিত্য জগতত আমাক সমৃদ্ধ কৰি যাব। অশেষ ধন্যবাদ বন্ধুসকল। কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ পৰৱৰ্তী শিতানত আমি আপোনালোকৰ বাবে আন এগৰাকী বিশিষ্ট ব্যক্তিক লৈ আহিম। তেতিয়ালৈকে নমস্কাৰ, ধন্যবাদ। নমস্কাৰ।